বন্ধুসকল আজি মই বনাম কেঁচা মটৰৰ পুৰি আৰু কেনেকৈ বনাওঁ ভাবিলোঁ এবাৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। নিশ্চয় আপোনালোকৰ চাই ভাল লাগিব। ভাল লাগিলে কিন্তু লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। আৰু বন্ধুসকল একদম খুব ধুনীয়া এটা ৰেচিপি। ঘৰত এতিয়া যিটো শীতকাল, ঘৰত মটৰ এভেইলেবল। আপোনালোকে মটৰখিনি ধুনীয়াকৈ নহৰু আৰু আদা আৰু জলকীয়া দি পেলাই পেষ্ট কৰি ল'ব আৰু অলপ মিঠাতেল দি পেলাই ধুনীয়াকৈ নিমখ দি পেলাই ধুনীয়াকৈ এইখিনি অলপ তেলতে অলপ ভাজি কৰি ল'ব, নহ'লে কেঁচা এটা গোন্ধ থাকে। আৰু বন্ধুসকল এতিয়া মই আঠাখিনিৰ লগতে মই ধুনীয়াকৈ অলপ মটৰৰ পেষ্ট দি পেলাই অলপ সানি লৈছোঁ, যাতে মুখত মটৰখিনি ভালকৈ লাগে আৰু খাই ভালো লাগিব। আৰু অলপ মটৰৰ পুৰ ৰাখি দিছোঁ, এইখিনি ধুনীয়াকৈ ৰুটিৰ লেচি বনাই পেলাই ইয়াতে ভিতৰত ভৰাই দিছোঁ। আৰু মই ইয়াত ধুনীয়াকৈ একদম লুচিৰ নিচিনা ধুনীয়াকৈ বেলি ল'লোঁ। আৰু বন্ধুসকল একদম সৰু সৰুকৈ আপোনালোকে যেনেকুৱা শ্বেপত বনাব পাৰে, ডাঙৰ সৰু আপোনালোকৰ নিজৰ নিজৰ শ্বেপত বনাই ল'ব। আৰু এয়া মোৰ গোটেই বনোৱাখিনি হৈ গ'ল। এতিয়া ভাবিলোঁ ভাজি কৰি লওঁ আৰু একদম মিঠাতেল দি পেলাই ভাজি আছোঁ। আপোনালোকে ৰিফাইনতো ভাজিব পাৰে। বন্ধুসকল খাবলৈ কিন্তু বহুত ধুনীয়া হয়। আপোনালোকে এইটোৰ লগত যিকোনো চব্জি বা তৰকাৰী যি বনায় আপোনালোকে বনাই পেলাই খাব পাৰে। আৰু একদম চাহৰ লগতো, গৰম গৰম চাহৰ লগতো খাই ভাল লাগে। গোটেইখিনি মোৰ একদম ফুলা ফুলা লুচি হৈ গ'ল। আৰু বন্ধুসকল আজি একদম সহজ ৰেচিপিটো যদি চাই ভাল লাগে আপোনালোকে একদম শ্বেয়াৰ কৰিব কিন্তু নাপাহৰিব। আজিলৈ ইমানখিনি। বাই বাই।